finish the main syllabus in next 50 days. সম্ভৱ নে 50 দিনত গোটেই মেইনছৰ সিলেবাসটো শেষ কৰাটো? ৰিজাল্ট আহি গ'ল, দুটা সেকশন আইদাৰ হৈছে নহয় নাই হোৱা। যদি আপোনাৰ নাই হোৱা, ষ্টিল আপুনি ভাবিছে যে নাই মই আৰু পৰীক্ষাটো ভালকৈ দিম, তেতিয়াহ'লে ভিডিঅ'টো আপুনি ইয়াতে চাওক। যদিহে আপুনি স্কিপ কৰিম বুলি ভাবিছে, মানে এটেম্প নিদিয়ে আৰু আপুনি ইয়াৰ পৰা ভিডিঅ'টো নাচাব। যোৱাবাৰ মই যেতিয়া এটা ভিডিঅ' দিছিলোঁ এনেকুৱা সময়তে, ঠিক 1 বছৰৰ আগত আজিৰ পৰা, এবাউট মাই ৱাইফ, মই কৈছিলোঁ যে মোৰ ৱাইফে 28 ডেজত মানে আপোনাৰ 28 ৰেংক পাইছিল 28 ডেজৰ চিৰিয়াছ প্ৰিপেৰেশ্যনত। তো সেইটোত বহুত মিক্স কমেণ্ট আছিল। বহুত মানুহে সেইটো কৈছিল যে ইজ ইট পচিবল হ'ব পাৰে, মানে বহুতে এইটো ডিছএগ্ৰী কৰিছিল। সৰহসংখ্য মানে ডিছএগ্ৰী কৰিছিল, সেইটো জেনুইন কথাটো, বা এইটো কোনোবাই মোক কোৱালেও মই এইটো ডিছএগ্ৰীয়ে কৰিলোহেঁতেন। কিন্তু মই এইটো কথাত কৈছিলোঁ যে মই ইমান দিন এটেম্পটো দিলোঁ, তাৰপিছতো মোৰ নাই হোৱা। এট দ্য চেম টাইম সেইটোও মই এটা ভিডিঅ' দিছিলোঁ, কেনেকৈ মই ইমান দিন দি মই নোৱাৰিলোঁ। যোৱাবাৰ ইণ্টাৰভিউৰ পাছত, মানে ফাইনেল ৰিজাল্টৰ পাছত, এজনী ছোৱালীয়ে চেনীকুঠিৰ পৰা মোলৈ ফোন কৰিছিল, ছাৰ আপোনাৰ মই ভিডিঅ' চাইছোঁ। জেনেৰেলি মানে মোৰ ইউটিউবটোৰ পৰাই মানুহখিনি কানেক্ট হয়, যোনে যোনে কানেক্ট কৰে জানে। তেওঁ এটা 12,500 টকীয়া গেট পে'ৰ জব পাইছে। এইবাৰ তেওঁ আকৌ পৰীক্ষা দিছে, প্ৰিলিমছ ক্লিয়াৰ কৰিছে। সেইকাৰণে মই আপোনাৰ নকওঁ, ইনডিল মানা কৰিছে। যি নহওক, কথাটো কি, তেওঁ ফোনটো কৰিছিলে, কি কৈছিল যে ছাৰ মই আপোনাৰ আজিলৈকে এটাহে ভিডিঅ' চাইছোঁ। ঠিক আছে, এটা ভিডিঅ' কোনটো? এই ভিডিঅ'টো কেতিয়া চাইছিল তেওঁ বোলে চেনীকুঠিত এটা লাইব্ৰেৰীত আছিল, অলৰেডি মানে তেওঁ মাষ্টাৰ ফাইনেল ইয়েৰত আছে। তো কি হ'ল, ডাউট আছিল, ডাইলেমাত কি যে ডিচেম্বৰত নেট হ'ব, নেট পৰীক্ষা দিওঁ নে APSC দিওঁ, প্ৰিলিমছ হৈ যোৱাৰ পাছত, একজেক্টলি প্ৰিলিমছৰ ৰিজাল্টৰ পাছতে মানে এতিয়া প্ৰিলিমছটোতো মেইনছ পঢ়ি লাভ নাই, কাৰণ মোৰতো একো হোৱা নাই। কিন্তু কোনোবা এজন বোলে ফ্ৰেণ্ডে দেখুৱালে, ছিনিয়ৰ এজনে, ভিডিঅ'টো তেওঁ চাই পেলাই কিবাকৈ ভিডিঅ'টো চাই ডিচিশ্যন ল'লে। তাৰপিছত মোৰ লগত কমিউনিকেট কৰিছে, কেনেকৈ কি কৰিছে মই নাজানো। কিন্তু তেওঁ কোৱা মতে মেইনছৰ কোনো প্ৰিপেৰেশ্যন নাছিল, জাষ্ট আপোনাৰ কি কৰিলে, ডিচিশ্যন এটা ল'লে যে আৰু এতিয়া মই কি কৰোঁ, মানে নেট পৰীক্ষা নিদিওঁ, মই APSC মেইনছে দিওঁ। সি গট ইন টু গ্ৰেড 1 ছাৰ্ভিচ যোৱাবাৰ। তাৰপাছত কৈছে যে, মানে মই এতিয়া কথাটো কৈছোঁ, তাইৰ কোৱা মতে, ছোৱালীগৰাকীয়ে কোৱা মতে কি হয়, প্ৰিপেৰেশ্যনটো এগেইন 50 ডেজ হ'ল। যোৱাবাৰ জানে ৰেংক 11 আছিল, তেওঁ প্ৰিপেৰেশ্যন আগতো কৰিছে, মেইনছ ইণ্টাৰভিউ দিছে, কিন্তু চিৰিয়াছ প্ৰিপেৰেশ্যন মোক কৈছে যে 63 ডেজ মানে হ'ব মোৰ লাষ্টৰ কেইদিন। লগৰজনে তেওঁৰ ডিপাৰ্টমেণ্টৰ লগত একেলগে কাম কৰাত, আজি মোৰ 2 সপ্তাহমানৰ আগত তেওঁ মোৰ অফিচ ভিজিট কৰিব আহিছে আমাৰ পাঞ্জাৱাৰী ষ্ট্ৰীটত। তাত কৈছে যে ছাৰ, তেওঁৰ আব্দুলৰ মতলিবৰটো অৱস্থা তাৰ আগলৈকে বহুত বেয়া আছিল। আব্দুলে নিজেও কৈছে মানে এইটো কথা যে ছাৰ মই নাজানো মানে বস্তুটো, মই কাৰণ তাৰ আগত মই মেইনছেই ক্লিয়াৰ হোৱা নাই, তাৰ আগৰো মেইনছ দিছোঁ, কিন্তু মেইনছ মোৰ ক্লিয়াৰেই হোৱা নাই। কিন্তু মোৰ লাষ্ট 63 ডেজত মোৰ কি হ'ল মই নাজানো। গৈ পেলাই আপুনি মাৰ্কশ্বিট চাব, ইভেন আপোনাৰ 105 পাইছে ইণ্টাৰভিউত, মানে য'ত এভাৰেজ টপাৰ তাতকৈ 20 মাৰ্ক কম, ষ্টিল ৰেংক 11, বহুত ভাল ৰিটেনত মাৰ্কছ পাইছে। এছেট 190 পাইছে। এছেখন মই অলৰেডি দেখুৱাইছোঁ, তাত কেনেকৈ কি লিখিছিল। তো তেওঁৰ লগত মোৰ আগত কমিউনিকেট হৈছিল। মানে মই কথাটো এইটো ক'ব খুজিছোঁ, যোৱাবাৰত মই বহুতখিনি মানুহ দেখিলোঁ, তাৰ পাছত মানে যোৱাবাৰত দেখাটো নহয়, মই এইটো কথা ক'ব খুজিছোঁ, কুৱেশ্যন এটা আহে যে এইকেইদিনত কিবা এটা হ'ব পাৰেনে 50 দিনত? 50 দিনতো হ'ব পাৰে। আপুনি কি ষ্টেটত আছে ডাজ নট মেটাৰ। আপুনি যদি মেইনছ কৰিছে, তাৰ পাছতো নেক্সট 50 ডেজত হ'ব পাৰে। আৰু মই ভাবোঁ যোনসকলৰ মেইনছ হোৱাও নাই, জাষ্ট আপোনাৰ প্ৰিলিমছ নহ'লেই, মানে কি প্ৰিলিমছেই নহ'ল, তেওঁলোকে মই ভাবোঁ মেইনছৰ চিলেবাছটো যদিহে বেলেগ কিবা এটা পৰীক্ষাৰ আপুনি প্লেন কৰা নাই, এইটো শেষ কৰক। এতিয়া কেনেকৈ শেষ কৰক? কালিৰ পৰা মই বহুতকেইটা পাঁচ কৈছোঁ, ছাৰ আৰম্ভ কৰিবলৈ ক্লুলেছ, 25 ডেজ গ'ল, 30 তাৰিখৰ পৰা আজি ইমান দিন গ'ল, এতিয়া ক্লুলেছ, কেনেকৈ আৰম্ভ কৰোঁ? প্ৰিলিমছ বুলিতো পঢ়িলোঁ, কিন্তু ৰিজাল্টটো হ'ব নহ'ব এই এনজাইটিটোতে থাকি ইমান দিন আৰম্ভ কৰা নাই। এতিয়া আৰম্ভ কৰাখিনিয়ে মানে যোনে দুটা ছেকশ্যনে আপুনি তেওঁলোকে কেনেকৈ আৰম্ভ কৰিব পাৰোঁ? মোৰ মতে আমি আৰম্ভণি, আপুনি যিকোনো এখন পেপাৰ ল'ব পাৰে, GS 1, 2, 3, আপুনি যোনখনে আৰম্ভ কৰক। কিন্তু মই আৰম্ভ কৰিবলৈ আপোনাক ছাজেষ্ট কৰিম GS 4খনৰ পৰা। আপুনি এথিক্সৰ পৰা ষ্টাৰ্ট কৰক। এতিয়া তাৰপিছত এথিক্স, তাৰপিছত GS 1, 2, 3 যেনেকৈ আপুনি ধৰক যেনেকৈ যায়, এইখিনি GS কেইখনত আপুনি গৈ থাকক, 1, 2, 3 আপুনি যাওক। কিয় এথিক্সত ষ্টাৰ্ট কৰিবলৈ কৈছোঁ? 1, 2, 3 পেপাৰ কেইখন প্ৰিলিমছতো আমাৰ অকণমান এটা পৰ্চন কভাৰ হয়। প্ৰিলিমছত যিহেতু কভাৰ হয়, তো সেইকাৰণে আমাৰ কি আছে, এটা
1 to 3 অলপ ফ্ৰেছ হৈ থাকিব ইয়াত অকণ আপুনি ৰিভাইজ কৰিলেও হ'ল 1 to 3 কিখন মানে পঢ়া ইয়াত আছে কিন্তু এথিক্সখন আপুনি আজি এৰা 1 বছৰ হৈ গ'ল লাষ্ট এথিক্স কেতিয়া পঢ়িছিল যদি পঢ়ি থৈছিল বহুত ভাল কথা কিন্তু এবাৰ বহুত মানুহে পঢ়িবই নোৱাৰিলে যেটো পাৰিৰ কাৰণে প্ৰিলিমছ বেছি সময় বহুত সময় দিলে প্ৰিলিমছৰ নামত 78টা পোষ্টৰ কাৰণে এতিয়া আপুনি এথিক্সৰ পৰা ষ্টাৰ্ট কৰক মেজৰ মিষ্টেক এটা যোনটো কৰে মানুহে এথিক্সত মানুহে 50 দিন মান দিয়ে মই বাৰ বহুত মানুহক মই যিমান মানুহৰ লগত কথা পাতো সবেই কথাটো কৈছে বহুত দিন দি দিলো সেইটো কাম নকৰিব লাগিলে এনেকুৱা হওক আপুনি যদি এথিক্সত ক'ৰবাত 50টা লেকচাৰ দেখিবলৈ হৈছে এইকেইটা আপুনি ইমান আছে ইমানবোৰ লেকচাৰৰ দৰকাৰ নাই জাষ্ট কনচেপ্টবোৰ চাওক কুৱেশ্যনবোৰ চাওক কেনেকৈ চাব লাগে বা ওভাৰঅল আপোনাৰ ধৰক হেৰিটো কেনেকুৱা হ'ব লাগে তাৰ কাৰণে মই আপোনাক এটা হেৰি এটা এইটো মই অলৰেডি আগত শ্বেয়াৰো কৰিছোঁ তথাপিও মই এটা দিম মানে মই তথাপিও চিম্পল কৈছোঁ আপুনি কেনেকৈ আৰম্ভ কৰিব পাৰে এতিয়া কেনেকৈ আমি আৰম্ভ কৰিব পাৰোঁ আমি আৰম্ভণিটো উইক হিচাপে আৰম্ভ কৰক টাৰ্গেটটো উইকত ৰাখক মানে এটা উইকত কিমান কি কৰিব পাৰিব আপোনাৰ ফ'কাছটো তাত ৰাখক আৰম্ভ কৰিলে আপুনি কেনেকৈ কৰক এতিয়া ধৰক এইটো উইক 1টোতে মানে এইবোৰটো বহুত হেৰিয়লৈ গুচি গৈছে উইক 1টোত আমি এথিক্সত কি হ'ল আপুনি প্ৰথম ধৰি লওক এইটো মই 20 জুলাইৰ পৰা মই এইটো ষ্টাৰ্ট কৰি কিন্তু মই এই 2 সপ্তাহত মই কৰিছোঁ কিন্তু মানে মই শেষ কৰিছোঁ আৰু যোনখিনি ষ্টুডেণ্ট মোৰ লগত এছ'চিয়েট হৈ আছে তেওঁলোকেও এইখিনি শেষ কৰিছে কিন্তু আপুনি নিজেও পাৰিব অলৰেডি বস্তুটো মানে এইটো ডুৰেবল মানে এনেকুৱা নহয় যে নোৱাৰা বস্তু এটা দিছোঁ আপুনি চাওক কি কৰক এটা চেপ্টাৰ এটা দিন মানে আপুনি এনেকুৱা নহয় প্ৰথম এটা চেপ্টাৰ শেষ কৰি আগবাঢ়ক এনেই বহুতকেইটা জটাই নল'ব অলপ GS1 পঢ়িলে GS2 পঢ়িলে এনেকৈ আপোনাৰ ধৰক এইবোৰ এনেই পাজুল লাগি যাব বোলে আপুনি এথিক্স এণ্ড হিউমেন ইণ্টাৰফাৰেঞ্চ ইৰেছপেক্টিভ অফ আপুনি আগত দিছেনে নাই ইয়াৰ কাৰণে মই কেনেকৈ কৰিব এইটো কাৰণে কৈছোঁ আৰম্ভণিটো ক'ৰ পৰা কৰিব আপুনি লাগিলে বিগিনাৰ হওক আপুনি লাগিলে আগতে দিয়ে হওক আৰম্ভণি সদায় চিলেবাছৰ পৰা কৰক তাত PIQ যোগ কৰক মই PIQ যোগ কেনেকৈ কৰিব সেইটো মই আহি আছোঁ প্ৰথম কি কৰিছোঁ সপ্তাহটোত আপুনি ভাগ কৰি লওক ধৰি লওক মই এটা সপ্তাহত নেক্সট সপ্তাহটোত সোমবাৰৰ পৰা বোলে আপুনি আৰম্ভ কৰিব সোমবাৰৰ পৰা আপুনি কি কৰক 4টা মানে সপ্তাহত এটলিষ্ট ৰাখক বৰ বেছি নাৰাখিব এদিন ৰিভিজন বুলি ৰাখক কেতিয়াবা আপুনি ইফাল সিফালকৈ পুং পাংকৈ এদিন দুদিন যাব অফিচৰ কিবা ডিউটি এটা আহিব প্ৰেক্টিকেলি মানে এটা দিন অকণমান বাফাৰ টাইপ ৰাখক 4টা দিনত আপুনি কি কৰক এটা আপুনি ছাবজেক্ট মানে ভাগ কৰি লওক ৰাতিপুৱা আপুনি ৰিড কৰি লওক যোন আপোনাৰ পুৰণা ধৰক কপিবোৰ আছে বা পুৰণা আপুনি লেকচাৰ চাই নোটটো বনাই থৈছিলে সেইবোৰ পৰাই আৰম্ভ কৰক সেইটো উলিয়াওক সেইটো উলিওৱাৰ আগত আপুনি কি কৰক ফাৰ্ষ্ট চিলেবাছখন আকৌ আৰম্ভ কৰক চিলেবাছৰ কিৱৰ্ডকেইটা ফ্ৰেছাৰ হওক বা হেৰি হওক সেইটো কেতিয়াও ইগন'ৰে নকৰিব চিলেবাছ আপুনি যিমান হেৰি ন চিলেবাছটো আৰম্ভ কৰক এই চেপ্টাৰটো আপুনি শেষ কৰিলে তাৰ লগত কি কৰি ল'ব পাৰে আপুনি GS5টো কিন্তু আপুনি লিংক কৰি ল'ব পাৰে ডেইলি হিচাপত কেলে মই কৈ আছোঁ GS5টো কিন্তু আপুনি গোটেই ধৰক ধৰি লওক এজিউম কৰি ল'লে আপুনি নেক্সট 50 দিন পঢ়িব সেই 50 দিনে GS5 পঢ়ক মানে সৰু ৰাখক স্লটটো লাগিলে তাৰ 3 ঘণ্টা ৰাখক ইয়াক বাৰ 2 ঘণ্টা এটা GS5 পঢ়ক ৰিজন আছে এথিক্সৰ লগত যেতিয়া আপুনি ষ্টাৰ্ট কৰে এথিক্সৰ লগততো GS5ৰ বৰ সাংঘাতিক মিল নাই তথাপিও আমি অসম চেণ্ট্ৰিক এক্সাম্পলবোৰ দিব পাৰিম সেইটো এটা লাভ হয় ধৰি লওক এনেকুৱা হ'ল আপুনি ধৰক এতিয়া ইকনমি পঢ়ি আছে ইকনমি পঢ়িলে লগত আছাম ইকনমিটো পঢ়ি দিব পলিটি পঢ়ি আছে পলিটিৰ লগত আছাম পলিটিটো পঢ়ি দিব কাৰণ ধৰি লওক এতিয়া আপুনি যদি কাইলৈ প্ৰেচিডেণ্ট পঢ়ে আপুনি তেতিয়া আমাৰ ষ্টেট লেজিসলেচাৰ পঢ়িবৰ কাৰণে বহুত ইজি হৈ যায় আছাম ষ্টেট হিউমেন ৰাইটছ আপুনি পঢ়িবই নালাগে যদি হিউমেন ৰাইটছ পঢ়ে মানে নেশ্যনেল মানে ধৰক ইনফৰমেশ্যন কমিশ্যন পঢ়িবলৈ হ'লে আপুনি ষ্টেট ইনফৰমেশ্যন কমিশ্যন ডিফল্ট হৈ যায় অলমষ্ট সেইবোৰ দুইটা ইটোৰ পেৰেলেল তো গতিকে আপুনি ছাবজেক্টবোৰ GS5টোক তেনেকৈ ভাগ কৰি লওক মানে হেৰিয়ৰ লগত কি কৰক মানে যোনটো ছাবজেক্টটোৰ লগতো সেইটো ভাগ কৰি তেনেকৈও লৈ যাব সেইকাৰণে GS5টোত এটা ছাবজেক্ট কমি গ'ল কি থাকিলে এছেটো এছেৰ কাৰণে আপুনি ধৰক মই এটা আপুনি যোৱাবাৰ যোনকেইটা ভিডিঅ' দিছিলোঁ বিশ্বাস কৰক ভিডিঅ'টোত মই একচুৱেলি মই পাইছোঁ মানে বহুত মানুহ যোনে কৈছে যোনে যাৰ 140 আগত পাই আছিল সি 180 189 ইভেন মেইনছ ক্লিয়াৰ হোৱা নাই কিন্তু এটা চাইজেবল মাৰ্কলৈ মানুহে ইম্প্ৰুভ কৰিছিল যোনখিনিয়ে নতুনকৈ দি আছে বা আপুনি 160 150 পাই আছে কিন্তু আপুনি আৰু 30-20 এটা এটলিষ্ট টাৰ্গেট কৰিব পাৰে মানে আপুনি দেৰ ইজ এ স্কপ মই পাবনে ক'ব নোৱাৰোঁ মই ইভেন যোৱাবাৰ যেতিয়া ভিডিঅ'টো দিছিলোঁ সেইটো মই কৈছিলোঁ যে নিজৰ কপিখন আকৌ যদি কোনোবাই চেক কৰি দিয়ে নিদিব পাৰে কিন্তু এইবাৰ মই অকণমান অলপ বেছি কনফিডেণ্টলি এইকাৰণে কৈ পাইছোঁ এইবাৰ মোৰ চাব ভিডিঅ'টো মোৰ ইয়াতে আছে হাউ আই গেট 189 ইন এছে বুলি মই আপোনাৰ ইউটিউব চেনেলটোত স্ক্ৰল কৰিব তাতে দেখিব 189 ইছে আৰু যদি ওপৰৰ পৰা চাই মোৰ 3 নম্বৰ ভিডিঅ' অল্ডেষ্ট বুলি যদি কৈ দিয়ে নাম্বাৰ 3 ভাগ ভিডিঅ'টোত তো সেইটোত মই যোৱাবাৰ বহুত মানুহ লিংক কৰিছিলোঁ ইভেন ৰেংক আপোনাৰ 8 যোন আছিলে মই যিহেতু অলৰেডি কেইবাটা ভিডিঅ'ত আৰু গৈ আছোঁ একেবোৰ কথাকে মানে
কৈ থকা নিচিনা লাগিব শুনি যে 203 পাইছিল, আব্দুল মতলিবে 190 পাইছিল, কৃষ্ণই 183 পাইছিল, জ্যোতিয়ে 180 হাউজত পাইছিল, জুৰিয়ে 180 পাইছিল, এচিএছ পাইছে, মানে ভাল চাইজেবল মানুহ পাইছিল। আৰু বহুত মানুহে, এতিয়া মই এইটো নিজৰ কথা কোৱা নাই, ইভেন বহুত মানুহ এনেকুৱা আছিল যোনে সেইবাৰ মোক কানেক্টটো কৰা নাছিল। মানে ধৰা চাপোজ মই নাজানোৱেই মানুহটো কোন, আজি এতিয়া মই ৰাতিপুৱা এজনী ছোৱালী পাইছোঁ, মানে তেওঁ যোৱাবাৰেই চাইছিলে কৈছে ছাৰ যোৱাবাৰ কিন্তু মই পালোঁ, এইবাৰ আৰু অকণ আপুনি মোক ক'ব। কিন্তু মোৰ লগত যোৱাবাৰ এদিনো কমিউনিকেট হোৱা নাই, আজি ফাৰ্ষ্ট কমিউনিকেশ্যন হৈছে, এইবাৰ ফিল্ম চোৱাৰ পিছত। ইন দ্য মিট মই নাজানো তেওঁ এতিয়া এছেট মানে 179 নে কিমান পাইছে। তো এনিৱে এছেখন আপুনি পেৰেলেলি কেনেকৈ আৰম্ভ কৰিব পাৰে, তাত কেনেকৈ মই লাইভ এছে কেইখন মানুহ লিখি দেখাইছিলোঁ, কেনেকৈ লিখিব পাৰে, সেইটোৱে বহুত মানুহ ৱৰ্ক কৰিছিলে। কাইলৈ কি কৰিব মই নাজানো, সেইটো মই দি থওঁ, আপুনি তাৰ পৰাও আপুনি চাই ল'লে ফাৰ্ষ্ট লাইনত আপুনি এটা আইডিয়া পাব। এছেখন পেৰেলেলি কৈ থাকক, 3টা ছাবজেক্ট আপোনাৰ এটা শেষ হ'ল নে? এইটো যদি মইতো এনেই মোৰ যোনটো আমাৰ প্ৰগ্ৰেমবোৰত মইতো এই 3টা উইকতে মই এইটো শেষ কৰি লৈছিলোঁ। মানে GS5টো মই দেখাইছোঁ কেতিয়ালৈকে, GS5টোতো মই আপোনাৰ একদম এই 13 আগষ্টত মই GS5 শেষেই কৰিম। GS5 এটা মই কেনেকৈ শেষ কৰিছোঁ সেইটো আপুনি পঢ়োঁতে নিজেই পঢ়ক, মই এইটোত মিলাব নালাগে, আপুনি নিজে আৰু বেলেগকৈ মিলাই ল'ব পাৰে। মই কেনেকৈ কৰিছিলোঁ ধৰি লওক, এতিয়া কি আছে, এতিয়া আপুনি এই চিলেবাছখন চাওক, দেখিছেনে? চিলেবাছখন কিন্তু বহুত ফিলিমছৰ চিলেবাছটো ডিটেইল নহয়, মেইনছৰ চিলেবাছটো কিন্তু আমাৰ ডিটেইল চিলেবাছ, দেখিছেনে? এইটো পলিটিকেল এডমিনিষ্ট্ৰেশ্যন, এইবোৰ চব চিলেবাছত কিৱৰ্ড, মই একো নতুনকৈ কোৱা নাই। গভৰ্ণৰ, চিফ মিনিষ্টাৰ, এতিয়া গভৰ্ণৰ ইয়াতে আছে, সেইকাৰণে এবাৰ কুৱেশ্যন কি আহিছিলে, গভৰ্ণৰ ডিছক্ৰিশ্যনেৰী পাৱাৰ। এই কুৱেশ্যনটো কিয় সুধিলে? প্ৰিলিমছ আৰু মেইনছৰ বহুত ডাঙৰ ইণ্টাৰলিংক আছে। যোৱাবাৰ যোনে পৰীক্ষা দিছে জানে, নতুনখিনিৰ কাৰণে কৈছোঁ, যেনেকৈ যোৱাবাৰ আপোনাৰ ধৰক এইবাৰ প্ৰিলিমছৰ পেপাৰখন কিন্তু একবাৰ চাই লওক, মানে ডে 1ত সেই কামটো কৰক। এইবাৰ যোনখন প্ৰিলিমছৰ পেপাৰ চালে সেইখন আপুনি চাওক, কিয় ধৰি লওক যোৱাবাৰ আপোনাৰ আহিছিলে ধৰক এইটো কি অক্সিজেন, ডাৰ্ক অক্সিজেন কিন্তু প্ৰিলিমছত আহিছিলে, প্ৰিলিমছৰ কুৱেশ্যন মেইনছত উঠাই দিলে। তেনেকৈ আপুনি পুৰাণিক লিটাৰেচাৰ, প্ৰিলিমছত কুৱেশ্যন আহিছে, আকৌ সেইটো 2023ত মেইনছত সেই একেটা কুৱেশ্যনে উঠাই দিলে। তো গতিকে প্ৰিলিমছত সোধা বস্তুবোৰ আকৌ এনেকুৱা নহয় যে আকৌ মেইনছত নুসুধে, মেইনছত সোধে, দুটা কুৱেশ্যন মানে এভাৰেজ তেনেকুৱা ধৰণে প্ৰতিবাৰে সুধি আছে। আৰু ইভেন কেতিয়াবা বহুত আগত সোধা, তাৰ এতিয়া mRNA কথাটো আগতো সুধিছে প্ৰিলিমছত, তো এইবাৰ আপোনাৰ মেইনছত সুধিলে। ব'লছ আইনষ্টাইনৰ কথা প্ৰিলিমছত সুধিছিলে, সেইটো কুৱেশ্যন আকৌ মেইনছত সুধিলে। তো মেইনছ প্ৰিলিমছৰ দেয়াৰ ভেৰি ইণ্টাৰলিংক। সেইকাৰণে সেইখিনি চাই আপুনি থিম এটা বনাওক। যেনেকৈ এতিয়া আপুনি, মই এইটো এক্সাম্পলত কৈছোঁ, ওলাই আছে কাৰণে চকুৰ আগত, এতিয়া গভৰ্ণৰ আছে হয়নে? কুৱেশ্যন কি আহিছে, গভৰ্ণৰ ডিছক্ৰিশ্যনেৰী পাৱাৰ। এতিয়া গভৰ্ণৰ আপুনি কি পঢ়িব কেনেকৈ জানে? আপুনি লক্ষ্মীকান্ত ওলাই পেলাই এনেই পেপাৰবোৰ পঢ়িবলৈ মন যাব, আৰু এইবোৰতো ইমান মানে স্পেচিফিক হওক, মানে কি কুৱেশ্যন কি আহে দেখিছেনে? গভৰ্ণৰ বোলে ডিছক্ৰিশ্যনেৰী পাৱাৰ আহিব পাৰে। কাইলৈ এতিয়া মানি বিলৰ কথা প্ৰিলিমছত আহি আছে, যোৱাবাৰ মেইনছত আহিছে তেনেকৈ। এতিয়া আপোনাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, ইয়াত শব্দটো লিখা আছে, তাত কুৱেশ্যন কি আহিছে, ডিষ্ট্ৰিক্ট এজ এ ফাল কাম, কাৰণ ডিষ্ট্ৰিক্ট আমাৰ যোনটো, তাৰপিছত এবাৰ আহিছে ডিষ্ট্ৰিক্টৰ ওপৰত, এবাৰ এটা আহিছে আপুনি এজ এ চাৰ্কল অফিচাৰ ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যনটোৰ ওপৰত, অসমৰ যোনটো আপুনি চাৰ্কল অফিচাৰৰ কাম কি, মানে তেনেকুৱা ধৰণে ইনডাইৰেক্টলি। তো মানে এই কথাটোৰ ওপৰত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ এইটোৰ পৰাই সুধিছে। তেনেকৈ মানে মই যদি এটা মই চাওঁ, এইবোৰ মই PIQৰ ওপৰত ইমান এইকেইদিন মানে এনালাইচিছ কৰিছোঁ, বস্তুটো দেখিলে গম পায় মানে যে ক'ৰ পৰা কি আছে। এটা ষ্টেট ইনফৰমেশ্যন কমিশ্যনৰ ওপৰত এতিয়ালৈকে ইমান কুৱেশ্যন অহা নাই, চিটাৰ ওপৰত কিন্তু আহিছে কুৱেশ্যন। যেনেকৈ নীতি আয়োগৰ থাকে, আমাৰ নীতি আয়োগৰ আমাৰ ষ্টেট ভাৰ্চন চিটাৰ ওপৰত আহিছে। এটা ষ্টেট পুলিচ কমিশ্যন আছে, আপুনি এই কমিশ্যন শব্দটো দেখিলে গম পাব। ষ্টেট পুলিচ কমিশ্যন আছে, কাইলৈ পুলিচ কমিশ্যনৰ মানে পৰে কিবা কুৱেশ্যন, কিবা যদি বাজেট চাজেটত কিবা নতুন কমিশ্যনৰ কথা কয়, সেই কমিশ্যনটোৰ বিষয়ে কাইলৈ আহি যাব পাৰে। তো এনেকুৱাকৈ আপুনি এটা কি কৰি লওক, অভাৰভিউ এটা আপুনি বনাই লওক, মানে ইয়াত কি আহিব। এতিয়া ধৰক, এতিয়া মই চিম্পল কৈছোঁ, এতিয়া কি আছে এইটো চাওক, একদম প্ৰথম পাই চাইছোঁ, এতিয়া ফ্ৰীডম মুভমেণ্ট, এতিয়া ফ্ৰীডম মুভমেণ্টত ইয়াৰ আছাম লিংক কৰি দিয়ে। ইভেন আপুনি GS2 আৰু 1তো ইয়াৰ কুৱেশ্যন পাওঁ, মানে ইভেন যোৱাবাৰতো গোটেইখন GS5খন এনেকুৱাখন পেপাৰ য'ত চবৰে কুৱেশ্যন থাকে, মানে চবতে GS5ৰ কুৱেশ্যন আহে, এটা দুটা কুৱেশ্যন চবতে আছে, লিংক কৰি দিয়ে, এনেই জাষ্ট আছাম ৱৰ্ডটো লগাই দিয়ে তাত। আৰু ইভেন আপুনি কুৱেশ্যনটো নাহিলেও আছাম টাইপত আপুনি এক্সাম্পল দিব। যেতিয়া মই টপাৰ এটা সুধোঁ, মানে যোৱাবাৰ পোৱা, তো চবেই কিন্তু এই কথাটো কয় আকৌ, মানে মেক্সিমামে কয় যে ছাৰ অসম বেছ বস্তুটো আমি কৰোঁ, মানে এক্সাম্পলত কুৱেশ্যনৰ এক্সাম্পলত কোনোবা এটা মানে কম পায়, আপুনি যে আপোনাতকৈ কম পায় বেছি পায়, ডিফাৰেঞ্চটো কিবা এটাতো এক্সপেক্টৰ থাকে, এইটো এটা কিন্তু ফেক্টৰ। মানে যদি অসম আছামিচাইজেশ্যন কৰিব পাৰোঁ, তেতিয়া এটা আমাৰ লাভ থাকে। ধৰি লওক এতিয়া মই এটা ক'লোঁ, কিবা এটা আপুনি আছে ফেষ্টিভেলছ, এতিয়া আপুনি কি আহিছে, ফেষ্টিভেলছ আহিছে নে? যোৱা এতিয়া আপোনাৰ বিহুৰ ওপৰত আহি গ'ল কুৱেশ্যন, মই এইটো কথা দেখাইছোৱেই যে বিহু আৰু হেৰিয়ৰ ওপৰত, মানে বিহু এইটো নাট্য, সেইটো ইভেন কাইনিফেছৰ কুৱেশ্যন। কিন্তু তাত আপুনি এতিয়া ফেষ্টিভেলছ, এতিয়া ধৰক এতিয়া বাগৰুম্বা হৈ গ'ল, আপুনি দেখিলে গম পাব ন বাগৰুম্বা, সেইকাৰণে বাগৰুম্বাৰ ওপৰত কিবা এটা ৰিচাৰ্চ পেপাৰ এখনৰ পৰা অলপ কিবা কিবি মানে ফেক্টছ এণ্ড অল আপুনি ইয়াত যোগ কৰি ৰাখক। তেনেকৈ আপুনি ৰিলিজিয়াছ মুভমেণ্ট, মই ক'লোঁ ৰিলিজিয়াছ মুভমেণ্ট বুলি ক'লে আমাৰ আৰম্ভণি ক'ত হয়, শংকৰদেৱত।
কিন্তু ৰিলিজিয়াছ মুভমেণ্ট অকল নিউ বৈষ্ণৱ মুভমেণ্টটোৱে ৰিলিজিয়াছ মুভমেণ্ট ইন আছাম সুধি আছে চাওক ইয়াত ইণ্ডিয়া নুসুধে আপোনাক এখন পেপাৰ ৰিলিজিয়াছ মুভমেণ্ট ইন কণ্টেক্সট উইথ আছাম দিব তো আছাম দিবলৈ হ'লে আপুনি কি দিলে ধৰক আপুনি শংকৰদেৱৰ কথা ক'লো নিউ বৈষ্ণৱ আপুনি প্ৰি শংকৰদেৱৰ ওচৰতো মাধৱ কন্দলীহঁতক আমি কথা ক'লো যে তেওঁলোকৰ দিনত কি ধৰণে মুভমেণ্ট হৈছিল যি নহওক তাৰপাছত আমি আহি পেলাই এতিয়া মোৱামৰীয়া মুভমেণ্টটো সেইটো আপুনি এজ এ পলিটিকেল মুভমেণ্ট আপুনি চাই থাকে তাক যদি অলপ ভাবে ইট ইজ এন ৰিলিজিয়াছ মুভমেণ্ট তেনেকৈ আপুনি তাৰপিছত হিষ্ট্ৰীত যদি আমি এই দেখোঁ তাৰ আগতো যদি এতিয়া মাধৱদেৱৰ পিছত সেই সময়তো আপোনাৰ ৰিলিজিয়াছ মুভমেণ্টবোৰ হ'ল মুভমেণ্টবোৰ কেনেকৈ কেইবাটাও আপোনাৰ সংগতিত মানে ডিভাইড হ'ল নিকা সংহতি পুৰুষ সংহতি এই সংহতিবোৰ এটা মুভমেণ্ট তো সেইখিনিক আপুনি তেনেকৈ অবজাৰ্ভ কৰিব পাৰে কুৱেশ্যন আহিছে যেনেকৈ ধৰি লওক 2020 চনত কুৱেশ্যন আহিলে এবাউট কালীচৰণ ব্ৰহ্ম সমাজৰ সেইটো যে কালীচৰণ ব্ৰহ্মৰ এইটো যোনটো ব্ৰহ্ম মুভমেণ্টটো এইটো মোৰ মতে ইয়াৰ পৰা ড্ৰ কৰিছে ৰিলিজিয়াছ মুভমেণ্টৰ এইটো যিহেতু দিয়া আছে ইয়াৰ পৰা সেইটো ড্ৰ কৰিয়ে কুৱেশ্যনটো তেনেকৈ পৰীক্ষাত দিছে তাৰমানে আপুনি প্ৰতিটো হেৰিয়ৰ পৰা কিৱৰ্ডৰ পৰা এটা যেনেকৈ মই ক'লো এডমিনিষ্ট্ৰেশ্যন চিষ্টেম মানে আপুনি ধৰক তাৰ পৰা ক'ড ডিষ্ট্ৰিক্টৰ কথা আহিল ক'ড ডিষ্ট্ৰিক্টৰ কথাটো এনেই সুধিয়া নাই এখন চিলেবাছত লিখা আছে কেতিয়াবা এইটো এনেকুৱা হ'ব পাৰে GS 1 খনত নাপায় কিন্তু আপুনি GS 2 মানে হেৰিয়ৰ কি GS 5ত নাপায় GS 3ত পাইছে বেলেগ পেপাৰটো আহি যাব এথিক্সতো পাই যাব পাৰে কৈছোঁ তো গতিকে মানে এইখিনি আপুনি অকমান ডিষ্ট্ৰিক্ট এজ এ ফাল্টাৰ্ণ আপুনি এনেকৈ ধৰণে প্ৰতিটো চিলেবাছ ছাবজেক্ট এটা টপিক ডেইলি তিনিটা টপিক পঢ়িব পাৰি কিন্তু মানে ধৰি লওক আপুনি যদি পলিটিৰ লগত পঢ়িলেও আৰু ভাল হৈ যায় এতিয়া গভৰ্ণৰ প্ৰেচিডেণ্ট আৰু গভৰ্ণৰ আমি পঢ়োঁতে দেখিছোঁ ন তেতিয়া আপুনি গভৰ্ণৰ ডিছকাশ্যনেই পাৱাৰ প্ৰেচিডেণ্টৰ ডিছকাশ্যনৰ পৰা বহুত তালমিল থাকে প্ৰাইম মিনিষ্টাৰ চিফ মিনিষ্টাৰৰ লগত প্ৰায় একেই হয় আৰ্টিকেলকেইটাহে একেই হয় ইভেন টেক্সটোলৈকে একেই হয় লক্ষ্মীকান্ত পঢ়োঁতে আমি এইবোৰ দেখিছোঁ তো এইবোৰ আপুনি একেলগে কৰি যাব পাৰে কিছুমান বস্তু নতুনকৈ আপুনি PYQৰ পৰা যোগ কৰি ল'ব পাৰে এতিয়া মাইন্স এণ্ড মিনাৰেলছ প্ৰিলিমছত পঢ়িলে আমি কি পঢ়োঁ যে বোলে আপুনি হেৰিয়ত কি পায় মানে চিম্পুল এনেকুৱা ধৰণৰ কুৱেশ্যন আহে বোলে চিলভাৰটা ক'ত পাব কাৰ্বি আংলঙত কি ক'ত পায় অসমৰ দুখন কোলফিল্ড কোনকেইখন অল্ডেষ্ট কোলফিল্ড কি ডিগবৈ কোনটো তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহে ডিগবৈ কোন চনত মানে আহিল 1940 কিমান আহে প্ৰিলিমছত এতিয়া কাইলৈ আপুনি এতিয়া আহিব পাৰে আছাম পেট্ৰলিয়ামৰ ওপৰত আহিব পাৰে কাইলৈ আছাম পেট্ৰলিয়ামৰ ওপৰত যদি কুৱেশ্যন আহে তেতিয়াহ'লে ছাপ'জ আপুনি ইণ্ট্ৰ লিখিবলৈ আপুনিতো এতিয়া ফেক্সুৱেলিহে জানে কুৱেশ্যনবোৰ তো আপুনি এতিয়া ধৰক কাইলৈ এটা লিখিবৰ কাৰণে ডাটা লাগিব বোলে অসমে কিমান প্ৰডিউচ কৰে কিবা ডাটা কাৰ ডাটা বোলে ধৰি লওক বোলে এজ পাৰ এনাৰ্জি ব্যুৰো ৰিপৰ্ট বোলে এজ পাৰ বোলে আপোনাৰ ধৰক মিনিষ্ট্ৰি অফ মানে ৰিনিউৱেবল এনাৰ্জি তাৰ ৰিপৰ্টৰ মতে অসমে বোলে ইমান % টোটেল হেৰিয়ৰ প্ৰডিউচ কৰে বোলে 13% বোলে হেৰিয়ৰ প্ৰডিউচ কৰে তো তেনেকুৱাকৈ আপুনি কিছুমান ফেক্টছ ডাটা আপুনি হাৰি কৰক কেভেন আপুনি যদি ইণ্ডাষ্ট্ৰি অফ আছাম ইয়াত আপুনি পাব ইণ্ডাষ্ট্ৰিজ অফ আছাম বুলি ক'লে তাৰ পৰা কি কুৱেশ্যন আহি আছে ইণ্ডাষ্ট্ৰিজ অফ আছামত বেল মেটেল ইণ্ডাষ্ট্ৰিটো টি এজ এ ইণ্ডাষ্ট্ৰি টুৰিজিম এজ এ ইণ্ডাষ্ট্ৰি বেল মেটেল ইণ্ডাষ্ট্ৰিটো আগত APSC প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ অল্ড পেটাৰ্ণতো আহিছে যোৱাবাৰ মই এইটো কথা কৈ আহিছোঁ যেনেকৈ যোৱাবাৰ টাইম লাইনৰ কুৱেশ্যনটো আহিছে টাইম লাইন কাইনিভাছত আছিল কিন্তু 2016 চনত ছেইম কুৱেশ্যনটো আহিছিল 16 চনত তেতিয়া নতুন APSC এইটো পেটাৰ্ণ নাছিলেই কিন্তু তেতিয়াও এইটো দিছিল কুৱেশ্যন যে হোৱাট ইজ টাইম লাইন তো টাইম জোন নট চৰি টাইম লাইন মানে টাইম জোনৰ কথাটো যে টাইম জোনত নৰ্থ ইষ্টৰ সুকীয়া টাইম জোন লাগে নেকি ছেপাৰেট টাইম জোন নিড আছে নেকি তো সেইটোৰ আপুনি তাত আহিছে তো আমি কিছুমান পেৰেলেল তেনেকৈ ড্ৰ কৰিব পাৰোঁ এইটো হৈ গৈছে অল এবাউট আপোনাৰ ধৰক কি আপোনাৰ GS2 মানে আপুনি GS 5টো এইটো পেৰেলেলি আপুনি নি থাকক এথিক্সত কি কৰক এথিক্সত PhD নকৰিব এইকেইদিনত মই এইটো কথা কৈছোঁ আৰু মই ইয়াৰ কুৱেশ্যনবোৰ দেখাম কেনেকৈ কি কুৱেশ্যন কৰিব PhD নকৰি কি কৰিব বেচিক্সক এতিয়া এথিক্স এণ্ড হিউমেন ইণ্টাৰফেৰেঞ্চ মই লাষ্ট এটা ক্লাছ 148 এজন মানুহে পাইছে সেইটো মই দি থৈছোঁ ক্লাছ ভিডিঅ'টো এথিক্সত যোৱাবাৰ 163 পাইছিলে তেওঁ কি লৈছিলে তাতো মই এইকেইটা বস্তু দিছোঁ মানে হ'ল তো এতিয়া কথা হ'ল এথিক্সৰ আপুনি এগেইন চিলেবাছটো চাই লওক যে এথিক্সৰ চিলেবাছটো কি আছে এতিয়া এথিক্সত দেখিব যে তাত আছে মৰেল ভেলুজ এতিয়া কাইলৈ মৰেল আৰু ভেলুৰ ডিফাৰেঞ্চটো আপুনি ৰিভাইজ নকৰিলে বস্তু পাহৰি যায় আগত যদি পঢ়িও থৈছে ন কিন্তু একদম পুৰা কনচেপচুৱেলি আপুনি চাউণ্ড হওক মানে ক্লিয়াৰ হওক এতিয়া মৰেল আৰু এথিক্সৰ মাজত ডিফাৰেঞ্চ কি ধৰি লওক এতিয়া আপুনি ধৰক এথিক্স ডক্টৰ এজনে আপুনি ধৰক এতিয়া কাইলৈ ৰোগী এজনক যদি চাবলৈ যায় তেওঁ সেইটো মাৰ্ডাৰ কৰি আহিছে নে কি কৰি আহিছে সেইটো নাচায় মানে তেওঁ তাৰ ডক্টৰৰ কামটোতে তই এক চিকিৎসা কৰ তেওঁ কি কাৰণে হৈছে তই মানে গুটি চাব নালাগে দৰকাৰ নাই কথাটো কি সেইকাৰণে দিছ ইজ এথিক্স মৰেল আকৌ আপোনাৰ নিজৰ সেইটো আপোনাৰ ৰিলিজন বা আপোনাৰ হেৰিয়ৰ পৰা মৰেলিটিটো বিল্ড হয় তো তেনেকুৱাকৈ আপুনি এক্সাম্পল কিছুমান ৰাখক ৰিচেণ্ট ফ্লাডৰ লৈ আপুনি এক্সাম্পলছ দিয়ক অসমৰ এক্সাম্পল দিয়ক জুবিন গাৰ্গৰ আপুনি এক্সাম্পলছ দিয়ক মাইথলজিৰ আপুনি এক্সাম্পলছ দিয়ক এক্সাম্পল অসমৰ কিছুমান চিভিল চাৰ্ভেণ্ট বিচাৰক এনেকুৱা ধৰণৰ আপুনি কিছুমান আপডেট কৰক প্ৰথম কনচেপ্টবোৰ তেনেকৈ আপুনি ধৰক এতিয়া বোলে থিংকাৰ্ছবোৰ কাইলৈ পঢ়িলে ফিলচফাৰবোৰ এতিয়া মৰেল ফিলচফাৰবোৰ আপুনি এতিয়া ধৰক মই ক'লোঁ যে ধৰক যিকোনো এজন লৈ লওক বোলে ইমানুৱেল কাণ্ট আমি কাণ্টৰ ওপৰতে 4 দিন পঢ়ি দিওঁ তাৰপিছতে ফিল কৰোঁ যে কাণ্ট পঢ়ি আৰু ইণ্টাৰেষ্টিঙো ন মই গৈ থাকে আপুনি 5 দিন পঢ়িব তাৰপাছত ইমান বেকাৰ পঢ়িলোঁ একোতো লাভেই নাই কাৰণ এনেকুৱাকৈ নকয় ন হুইজ কাণ্ট এইবোৰ আহিব নি পৰীক্ষাত
আপোনাৰ আহিব যে কাণ্ট মানে আপুনি গম পালে হ'ল কাণ্ট ইজ ডিঅন্টলজি কাণ্টে কি দিলে আইডিয়াটো বোলে কেটেগৰিকেল ইম্পাৰেটিভ মানে কি বোলে প্লেটিউ বোলে চকেটিছ এইবোৰ কোন কোৰ মানুহ বোলে ভাৰ্চু এথিক্স ভাৰ্চু মানে কি বোলে কামটো ভাল হ'ব লাগে বোলে হেৰিয়ৰ বোলে এডুমেনিয়া এৰিষ্টটলৰ বোলে এডুমেনিয়া আপোনাৰ ফিলচফি বোলে আপুনি ধৰক এইটো কোন বোলে আপুনি মহাত্মা গান্ধী বোলে টালিছমেন মানে যোনবোৰ ইণ্ডিয়ান ফিলচফাৰ হ'লে মহাত্মা গান্ধীৰ টালিছমেনটো আপুনি বেলেগ বেলেগ জেগাত ইউজ কৰক বোলে আপুনি তাৰ লগত এতিয়া সংস্কৃত শ্লোকা কিছুমান আপুনি এইটো কৰিব পাৰে যেনেকৈ আপুনি শিলং পৰমভূষণম আপোনাৰ ধৰক কেৰেক্টাৰ ইজ দ্য মেইন ভাৰ্চু এনেকুৱা ধৰণে আপোনাৰ আছিল ন তাৰপৰা বোলে আপোনাৰ বহুজনে সুখী ৰাহা বহুজনে হিতায়া এইবোৰ আপুনি ধৰক য'ত এছেটো লিখিব পাৰিব সেইটো আপোনাৰ ইউটিলিটাৰিজিমৰ কনচেপ্টটোৱে ইউটিলিটাৰিজিমে কি বিচাৰে যে মেক্সিমাম মানুহৰ বেনিফিট হ'ব লাগে মেক্সিম ইজ দ্য ফিলচফি এইখিনি আপুনি প্ৰথম কনচেপ্টখিনি বুজক ইমোচনেল ইণ্টেলিজেঞ্চ আৰু এথিক্সক ছাবজেক্টটো মই যি দেখিলোঁ মই যোনটো পাৰ্চনেল অবজাৰ্ভেশ্যনত ক্লাছ কৰি বা মই এটাই দেখিলোঁ যে ইয়াত এথিক্সত বহুত নলেজ নালাগে মানুহে কিন্তু মানুহে এইটো গেজলে মই হৈ যাব মই কৰি ল'ম মই চাই ল'ম মানে কিন্তু চাওক দিছ এটিটিউডটোত কিন্তু পচি থাকিব আকৌ ইণ্টাৰভিউ দিব লাগিব মানে বস্তুটো আকৌ আপুনি ফিলিমছ এই ৰেটটো দেখিছে নহয় যদি ক্লিয়াৰ কৰিছে টেক ইট এজ এ পজিটিভ নোট কৰিবলগীয়া সৰ্বোচ্চ কৰক ডোন্ট বি কমপ্লিচেণ্ট মানে এনেকুৱা নহ'ব যে মই এনেকৈ কৰিম মই এনেকৈ চাই ল'ম তেনেকৈ চাই ল'ম মানুহকেইটাক আকৌ চাব লগা হয় লাইক মি এইটো মই লোকৰ কথা নকওঁ নিজে এই ইগ' ফালি কিন্তু মোৰ লগৰকেইটা দেখিছিলোঁ বহুত কম ইগ' ফালে মানে জাষ্ট কৰিলে মানুহে যোনটো ক'লে কৰি লৈ একচেপ্ট কৰি লয় কিন্তু একচেপ্ট নকৰাৰ মানে পৰিণতি এনেকুৱাই হয় তো গতিকে ডোন্ট বি ডেট মানে ভালকৈ কৰক এটা শেষ কৰক তেনেকৈ যদি আপুনি কৰে মই মানে ভাবোঁ নেক্সট আপুনি এমাহৰ ভিতৰত 3টা ছাবজেক্ট আপোনাৰ শেষ হৈ যাব মানে 3টা মানে কি আৰু এই দুটাৰ এটা চিগনিফিকেণ্ট আপুনি লিড পাব তাত এথিক্স আৰু GS5টোত মানে আপুনি যদি লাগে তাৰপাছত আপুনি এটাকে লৈ লওক এটা সপ্তাহত 15 দিনতকৈ বেছি কেতিয়াও নিদিব কাৰণ ইমান নাপায় সময় এনিৱে 15 দিনতকৈ লাগিলে আপুনি পৰীক্ষাত এতিয়া আপুনি মই যোনে নাই দিয়া মই সেইসকলো কৈ আছোঁ 15 দিন চাওকচোন তেনেকৈ দি পেলাই মই এতিয়া দেখিছেনে এইটো দুটা উইকহে দিছোঁ তো এইটো দি পেলাই আৰু এটা কাম কৰক উইকেণ্ডত এটা টেষ্ট লিখক এতিয়া এথিক্স লিখিলে মই চিম্পল কৈছোঁ এই মানুহকেইজনে এতিয়া এখন আপলাইং এছে এখন লিখিছে এছেৰ কাৰণেতো অলৰেডি মই বহুত ভিডিঅ' দিলোঁ আৰু 10টা ভিডিঅ'ত মই কডিফাইও কৰিছিলোঁ এছেটো কেনেকৈ হোৱাট ইজ দ্য গুড এছে ইনটু কনক্লুজন কেনেকৈ দিব লাগে মানুহে 145 পোৱা মানুহটো আৰু 190 পোৱা মানুহটোৰ মাজত কি ডিফাৰেঞ্চ এইবোৰ মই যোনটো মোৰ আপোনাৰ কোৰ্চ আছিলে তাত মই সেইখিনিত মই যোৱাবাৰ সেইটো দেখাইছিলোঁ আৰু এই কোৰ্চটোত মানে যোনে নলয় সি আপুনি ইউটিউবৰ ভিডিঅ'কেইটা ফ'ল' কৰিলেও আপুনি সেইটো পাব তাত কিন্তু মই কি কৰিছোঁ এতিয়া উইকেণ্ডত আপুনি ধৰক এতিয়া 25 জুলাইত মই এটা টেষ্ট পাতিছোঁ এইটোৰ ধৰক আপুনি ধৰক 26 জুলাই আপুনি ইভালুৱেশ্যন ষ্টাৰ দিলোঁ এতিয়া আপুনি ধৰি লওক আপুনি এথিক্স হিউমেন ইণ্টাৰফাৰেঞ্চ এথিক্স আপোনাৰ হিউমেন ভেলু পঢ়িলে যদি ভেলু পঢ়িলে ভেলুৰ ওপৰত এপিচিডনো কেইটা কুৱেশ্যন আহিছে 5টা কুৱেশ্যন হাৰ্ডলি হেৰি মিলালে 25টা কুৱেশ্যন সেই 5টা কুৱেশ্যন আপুনি লিখিয়ে পেলাব পাৰে এদিনত কেইঘণ্টা লাগিছে 5টা কুৱেশ্যন লিখোঁতে কেইমিনিট লাগে ৰাতিলৈ লিখি পেলাওক কুৱেশ্যনকেইটা বা নহ'লে আপুনি কেইটামান নিজে লিখক কেইটামান আপুনি টেষ্টৰ পৰা লিখক মানে এইকেইটা শেষ কৰি এতিয়াই শেষ কৰক আৰু এতিয়া এইটো নাভাবিব যে প্ৰথম পঢ়ি লওঁ তাৰপৰা লিখিম তাৰপৰা শেষ কৰিম তেনেকুৱা নহয় আপুনিতো বিগিনাৰ নহয় প্ৰিলিমছ ক্লিয়াৰ কৰিলে মানে আৰু অলৰেডি আপোনাৰ ভেকচিন হৈ গ'ল আৰু যদি প্ৰিলিমছ ক্লিয়াৰ কৰি আপুনি ইমান কণ দূৰ পাইছেহি আপুনি আৰু মোৰ আগত অভ্যাস নাই এইটো কথা নহয় মানে অভ্যাস আপুনি এনেকৈ ডে 1ত কৰিব লাগিব পৰীক্ষা ফুটুককৈ পাতি দিব 2খন কলেজে লাগে এবাৰ কেতিয়া পাতিব মই নাজানো কিন্তু পৰীক্ষা পাতিবলৈ মাত্ৰ 2খন কলেজ লাগে 2খন কলেজ হ'লেই আপোনাৰ এইখিনি হৈ যায় তো এইটো মোৰ আপোনাৰ ডেইলি চলি আছে 2টা উইক ছাকচেছফুলি গৈছে মই 13 আগষ্টলৈ মই গোটেই GS5টো এড কৰি দিম মই এইটো পিনৰ পেলাই আৰু টপিকবোৰো মই অলপ এইবোৰ মেইনছ টাইপত মানে এইটো এতিয়া এনেকুৱাকৈ নহয় এতিয়া ধৰক বোলে মই এতিয়া আপোনাৰ হেৰি পঢ়াই আছোঁ ৰিলিজিয়াছ মুভমেণ্ট এতিয়া ৰিলিজিয়াছ মুভমেণ্টটোৰ আপোনাৰ ধৰক ইয়াৰ এনালিটিকেল পাৰ্টটো কি হয় মানে সেইটো মই মানে ফ'কাছ কৰিছোঁ আপুনিও সেইটো ফ'কাছ কৰক মোৰ মতে এতিয়া আৰু আপুনি ধৰক এনেকুৱা ধৰণে চাই প্ৰিলিমছ অৰিয়েণ্ট মেথছ এতিয়া ধৰক মেজৰ ডাইনাষ্টি তো মেজৰ ডাইনাষ্টিত আপুনি কুৱেশ্যন কি আহিছে হৰ্ষবৰ্ধনৰ বৰ্মন ডাইনাষ্টিৰ ওপৰত কুৱেশ্যন আহি গ'ল পিঠুৰ ওপৰত কুৱেশ্যন আহিলে মই যদি সুধোঁ পিঠুৰ ওপৰত লিখাওচোন কেলে লিখিব পাৰিব বকতীয়া খিলজী আৰু কি মনত আছে আপোনাৰ মানে আপোনাৰ নাথাকে মন ডাটা হেৰিয়ত মনত তো সেইটোৰ ওপৰত আপুনি কিছুমান বনাওক মানে কিবা বোলে হিষ্টৰিকেল কণ্টেক্সট এটা দিব পাৰি কাৰোবাৰ ধৰক সূৰ্য কুমাৰ ভূঞাৰ বুকখনৰ কথা ক'ব পাৰি নেকি কিছুমান বস্তু তেনেকুৱাকৈ মেইনছ অৰিয়েণ্ট ডাটা কিছুমান আপুনি প্ৰিপেয়াৰ কৰক এইকেইদিনেই আপোনাৰ হাই টাইম বুজি পাইছে তো সেইটো হৈ গ'ল তো তাৰ পাছত মই এটা হেৰিয়ৰ কথা ক'ব খুজিছোঁ যোনটো এইটো এছেটো কেনেকৈ আপুনি কমপ্লিট কৰিব এছেটো মই অলৰেডি ক'লোৱে যে এছেটো আপুনি ধৰক মই যোৱাবাৰ এইবিলাক বহুত বঢ়িয়াকৈ এইটো কৈছিলোঁ হোৱাট মেক্স এন গুড এছে এইটোত মই আপোনাক কম্পেৰিজন কৰিছিলোঁ যে এক্সামিনাৰে কি এক্সপেক্ট কৰে যোৱাবাৰ নাই এনেকৈ মই বহুত এছে চেক কৰিছোঁ বহুত বেছি এটা মানুহে 17খন 19খন ইমানখনলৈকে মোক এছে দিছে যোৱাবাৰ আপোনাৰ ইভেন বেলেগ কোচিঙতো দিয়া মানে যোৱাবাৰ মই এছে চাওঁ আৰু এছেৰ মই ৰিভিউটো অভাৰ দ্য ফোন দিছোঁ মানে আৰু বিশ্বাস কৰক যেতিয়া কথা পাতোঁ ন বহুত ওলাই কিবা আপোনাৰ লগত যেতিয়া 1-to-1 কথা পতা হয় ন মানুহটোৰ লগত মই ইভেন আপোনাক এই কমেণ্টত লিখি নিদিওঁ এইটো বহুত মোক মানে ফটোৱা লাগে এছেখনত
মই তাতে যেতিয়া মানুহটোৰ লগত খালি এইটো বহুত টাইম যায়, এইটো ঠিক, এইটো বহুত টাইম যায়, কিন্তু মানে কি হ'ল আপুনি যদি ডিছকাছ কৰে ইট নট এ ইভালুৱেশ্যন, মই কি ইভালুৱেশ্যন দিম আপোনাক। ধৰক আপুনি যি লিখিছে মই যেনিবা ক'লোৱেই এইটো মই আপুনি কিবা এটা এছেখন সেই পইণ্টটো নাই লিখা, মই ক'লে আপোনাৰ থৈ পৰীক্ষাটো মনত পৰিব, কিন্তু আপুনি যোনটো লিখিছে তাৰ প্লেচমেণ্টটো বহুত চেঞ্জ কৰিব পাৰি মানে। ধৰি লওক মই আজি এতিয়া অলপ দেৰি আগত এতিয়া 2 মিনিটত মানে 10 মিনিটৰ আগত মই এটা ল'ৰাক ৰিভিউ দিছোঁ, বা যোৱাবাৰ তেওঁ অলৰেডি অডিট ছাৰ্ভিচত আছে, মানে তেওঁ সদায় সেই 140 হাউচটোত পাই আছে। মই কৈছোঁ আপুনি ফৰ এ ৰিজন পাই আছে। এতিয়া ধৰক এবাউট ডেভেলপমেণ্ট ইন ওমেন আহিছে, এছেখন তেওঁ লিখিছে ক'ৰবাত ডেভেলপমেণ্ট ইন ওমেন, তো আপোনাৰ ওমেনলি ডেভেলপমেণ্ট তেনেকুৱা কিবা এটা আছিল থিমটো, তো কথাটো ইন আছাম সেইটো লিখিছে। তো তেওঁ এতিয়া আপুনি লিখিছে প্ৰথমে এগাল ভাৰী যি আছোঁ আছাম এজ দ্য ৰেংক অফ আমুক তামুক, এইবোৰ মোৰতে অকণমান এইবোৰ জি এছত কাম কৰে, এছেত তাৰ অকণমান হেৰিটো বেলেগ। মানে মই মোৰ নিজেও মই স্ক'ৰ যিমানবাৰ পৰীক্ষা দিছোঁ মই আপোনালোকক অলৰেডি মই পাব্লিক ডমিঙত শ্বেয়াৰ কৰিছোঁ কি পাইছোঁ, বা মই মানুহখিনিক যোনখিনিক কৈছোঁ মোৰ মতে অকণমান মানে কি এছে ইজ কাইণ্ড অফ ক্ৰিয়েটিভিটি, এছে কাইণ্ড অফ কিউৰিয়চিটি, এছেত কেইটামান থাম ৰুল আছে, মই এইকেইটা অলৰেডি এইবোৰ ডিছকাছ কৰিছোঁ যে এছেখন কি হ'ব লাগে, যে ষ্ট্ৰং ইন্ট্ৰডাকশ্যন তাৰ আপোনাৰ পাৱাৰ কি, অলৱেজ বিগিন উইথ দ্য এণ্ড। বিগিন উইথ দ্য এণ্ড মানে মই এইটোত এক্সপ্লেইন কৰিছিলোঁ কেনেকৈ আপুনি এটা ষ্ট্ৰং কনক্লুজন ইম্পৰ্টেণ্ট, আপুনি তাত দেখিলে গম পাই যাব মোৰ সেইটো। যদি ভিডিঅ'টো আপুনি চাইগে হাউ আই স্ক'ৰ 189 সেইটোত আপুনি মানে পাই যাব। তাৰ পাছতো মই লাইভ এছেও লিখি দেখাইছোঁ কেইবাখনত, কেনেকৈ আপুনি যিনে আৰম্ভ কৰোঁ, ছাপ'জ মুভি এখন চাবলৈ গৈছে আপুনি, ধুৰন্ধৰ 3 চালে নেকি, ধুৰন্ধৰ 2 চালে দেখিলে ন, সেই ঘৰটোতে আপোনাৰ ৰণবীৰ সিঙৰ সেই পথাৰৰ মাজত ঘৰটো আৰম্ভ হ'ল, আৰম্ভণিতে সেইটো ওলাই একেবাৰে লাষ্টতে শেষ হ'ল সেইটো ওলাই। চিনেমাত সদায় সেইটোৱে হয়, ক্লাইমেক্স সদায় কানেক্ট কৰে আপোনাৰ ইন্ট্ৰডাকশ্যনৰ লগত। প্ৰথম সৰু ল'ৰা এটা দৌৰি গৈ থাকিব, লাষ্টত আপোনাক সেইটো দেখুৱাব। তো মানুহে তেতিয়া আপুনি সেই লুপটোত ব্ৰেইনত ডোপামিন ৰিলিজ হয় মানে, সেইকাৰণে অলৱেজ বিগিনছ উইথ দ্য এণ্ড, বিগিন আৰু এণ্ড প্ৰথমে ভাবি লওক মানে কি কৰিব, যেতিয়া আপুনি এণ্ডিঙত কি দিব হেৰিয়ত কি দিব সেইটো তাৰ কানেক্ট কৰক। সেইটোৰ ওপৰত মই অলৰেডি ডিটেইল দি গৈছোঁ, ইয়াত এনেকৈ ক'লে আপুনি হ'ব। তো কাফটিং এ কেটচি বডি, সেইটো কেনেকৈ এটা বডি এটা কেটচি কৰিব পাৰি, বাইণ্ডিং ষ্ট্ৰং এণ্ড মাল্টিপল ডাইমেনশ্যনেল আৰ্গুমেণ্ট কেনেকৈ দিব পাৰোঁ অকল এটা ডাইমেনশ্যন দিয়াতকৈ, আৰু কেনেকৈ ডিফাৰেণ্ট ৱেত মানুহে দি মানে বেটাৰ স্ক'ৰ কৰিছে। তাৰপিছত চিম্পুল আৰু এফেক্টিভ ৰাইটিংটোত আমি কেনেকৈ কৰিব পাৰোঁ, মানে যোনটো আপোনাৰ ধৰক কিছুমান চিম্পলি এক্সপ্ৰেছনৰ চিম্পল আছে, বহুতে কেতিয়াবা কি কৰে এতিয়া ধৰক বহুতকেইটা কিৱৰ্ড একেলগে ধাৰা ভৰাই দিয়ে, 10টা এক্সাম্পল দিয়ে। আজি চাপ'জ এক্সাম্পল দিছে, মই তেওঁক কৈছোঁ এডলফ হিটলাৰ, মুছলিনি এটচেপ্টাৰ, ইমান কেলে, যিকোনো এজন মানুহে দিয়ক। কাইলৈ যদি আপুনি ক্ৰাইমৰ কথা ক'বলৈ কৈছে, মই ধৰি ল'লোঁ আপোনাক মই ক'বলৈ কৈছোঁ যে আপুনি কিবা এটা ভয়াৱহতাৰ কথা বুজাবলৈ কৈছে যে এডলফ হিটলাৰ, আপুনি কৈ দিলে মোৰ ছবিত নিজে আহি যাব যে এডলফ হিটলাৰ নামটো ক'লেই হ'ল মোক। আপুনি হিটলাৰৰ নামটো ক'লে মোৰ গোটেই অলৰেডি গেছ চেম্বাৰৰ পৰা আদি গোটেই পিক্সাৰটো মনলৈ আহি যাব, এই দাড়ি থকা ইমান কণ থকা মানুহ এটা। কিন্তু আপুনি যদি মোক আৰু 10টা মানুহ তাত ভৰাই দিয়ে, তো 10টা মানুহ ভৰাই দিলে মই কাৰ কথা ভাবিম মানে। ব্ৰেইনে সেইকাৰণে সেইবোৰ জি এছত কাম কৰে, কিন্তু ইয়াত আপোনাৰ ফ্ল' ব্ৰেক হয়। তো ইয়াত অকণমান মই ভাবোঁ তুমি সৰু কথা, আৰু এইবোৰ বস্তু এনেকুৱা নহয় মই শিকোঁ বুলি শিকিছোঁ, বাট যেতিয়া আপুনি চেক কৰি থাকে কিবা এটা বস্তু কেলে ভাল লাগে, একদম পুৰা যদি ইণ্টাৰেষ্ট দি চাই ন, কিবা এটা মানে ফ্ল' এটা পাই যায়। আৰু যোৱাবাৰ যি মই তাত ভিডিঅ'টোত সেইটোত 1 বছৰ আগৰ ভিডিঅ'টোত শ্বেয়াৰ কৰিছিলোঁ বেষ্ট অন মাই অ'ন এক্সপিৰিয়েঞ্চ, মোৰ ইমান বাৰু এক্সপ'জাৰ নাই। ৱাইফক মই এটা গাইড কৰিছোঁ, 2-এটা মানুহ মোৰ কাজিনক গাইড কৰিছোঁ, লগৰ চবৰ কোনোবা এটা সুধিলে কিবা এটা গাইড দিওঁ, বকিটো মই নিজেই পাহৰি যাওঁ। ইভেন যোৱাবাৰ ৰেংক 11ত এইটোত মই তেওঁ মোৰ লগৰ এজনে কৈছে জুৰি বুলি, তেওঁ কালি মোক জুৰিৰ লগত মই কথা পাতিছোঁ, জুৰিয়ে মোক কৈছে ছাৰ আব্দুল্লাই মই এইটোৱে পাতি থাকোঁ, আপুনি নোহোৱালে ছাৰ এইটো এনেকুৱা কথা। মই নিজৰ গুণ গাবলৈ কোৱা নাই, কিন্তু কথাটো কি মই জুৰিক কৈছোঁ যে আব্দুলক কি ক'লোঁ মই নিজে নাজানো, আই এম নট ডেট তেনেকুৱা কৈছোঁ। তেতিয়া বস্তুটো ইমান মোৰ হেৰি নাছিল, কিন্তু এইবাৰ মানে মোৰ অলপ ডেটা আছে, বিকজ যেতিয়া আপুনি বেছি মানুহৰ লগত কমিউনিকেট কৰি থাকে লাইক এআই, অলপ আপোনাৰো এটা মানে চিষ্টেম এটা বনি থাকে। যেনেকৈ মই এইবাৰ এইটোত মই ধুনীয়াকৈ দিছিলোঁ এক্সাম্পল বেংক কেনেকৈ বনাব পাৰিম, টপাৰ্ছ কপিবোৰৰ পৰা কেনেকৈ UPSC টপাৰ্ছ কপিবোৰৰ পৰা মই এক্সট্ৰেক্ট কৰিব পাৰিম। ইভেন মোৰ যোনটো আপোনাৰ টেলিগ্ৰাম চেনেলটো ভিজিট কৰিলে এতিয়াও পাব, তাত মই অসমীয়াৰ পয়েমবোৰ আপোনাৰ ভৰাই থৈছিলোঁ। সেইটোৱে মোক সুধিছিল যোৱাবাৰ, এই নামটো কি আছিলে ছোৱালীজনী, জিমলি আপোনাৰ ৰেংক 8 আছিল, 204 পাইছে, 204 হায়েষ্ট মাৰ্ক আছে। তো 204 জিমলিয়ে কৈছিল যে ছাৰ মই কিন্তু অলপ মানে এনেকৈ আপোনাৰ মোৰ আইডিয়াটো ভাল লাগিছে, বিকজ মই এনেকৈ কৰিম বুলি ভাবিছোঁ, এইবাৰ পয়েম বনাই আছোঁ। ইভেন তাই ভাইভাটো তাই পয়েম মানে এইটো আপোনাৰ কবিতা লিখা তাই হবি, তো সেইবোৰ ভাইভাটো কৈছে মানে তাই। তো ভাইভাৰ আগতো সেই কথাবোৰ কেনেকৈ ক'ব পাৰি কি বাবে ডিছকাশ্যন কৰিছোঁ। তো এছেট হায়েষ্ট পাইছে, সেই ৱৰ্কটোত কাম কৰিছে, মই এইটো কথা কৈছোঁ মানে। যেনেকৈ আব্দুল্লাই 190 পাইছে, ৰেংক 1 আপোনাৰ ধৰক 167 নে 176 পাইছে। তাৰ মানে বহুত 30-40 মাৰ্কছ বহুত বেছি, মই এইবোৰ আপোনাৰ এতিয়া ক'ব খোজা নাই। তো এইবোৰ বাৰু এইটোত মই 10টা ক্লাছত তাত মই এইকেইটা কৰিছিলোঁ, এটা ক্লাছ মই ইউটিউবত ইয়াৰ এৰি থৈছিলোঁ, বাকীকেইটা কিন্তু চব মোৰ এতিয়া বেপাৰী মাইণ্ডছেট অলপ আহিছে। এনেকুৱা নহয় ক'ৰবাত লাগে মোৰ এটা টিম আছে, টিমটোতো চলিবও লাগে, যি নহওক এইটো মই দিছিলোঁ। কিন্তু নহ'লেও মই এইটো নকওঁ যে এইটো নোৱাৰিলে মানুহ এটাই নোৱাৰিব, ষ্টিল পচিবল। তাত বহুত ভিডিঅ' আছে, আপুনি সেইকেইটা চালেও ফাৰ্ষ্ট লাইনত কিন্তু আপুনি অভাৰভিউ এটা পাব। এটা চাই আপুনি গম পাব যে আপুনি চাব লাগে নে নালাগে, আপুনি নিজে ডিচাইড কৰিব।
পাৰিব তো সেইটো মই আপোনাক দেখালোঁ এছেট কি কৰিব মই দেখালোঁ আপোনাক মই কেইখনমান আপুনি হেৰি দেখাওঁ এনেকৈ মই এতিয়া যেনেকৈ আপোনাক দেখাইছোঁ GS5 এইবোৰ মোৰ ছিষ্টেমৰ তলত বহুতে মোক কৈ আছে এইটো দি দিয়ক মই প্ৰিলিমছতো এইবোৰ গোটেইবোৰ দিয়ে দিছিলোঁ তাত কিন্তু এতিয়া চাওক মোৰ অবভিয়াছলি ময়ো অলপ মানে বেপাৰ কৰিবই লাগিব উপায় নাই যি নহওক এইটো চাওক এইখিনি আপুনি কিছুমান বস্তু কি হৈছে আছাম হিষ্ট্ৰী এতিয়া আপুনি একেলগে আৰু এইটো বৰ ডাঙৰ কাম নহয় কিন্তু বহুত 1 ঘণ্টা 3 ঘণ্টা এটা দিলে আপোনাৰ গোটেই পেপাৰবোৰ একেলগে শ্বৰ্ট হৈ যাব আপুনি ধৰক আছাম হিষ্ট্ৰী তো আছাম হিষ্ট্ৰী আপোনাৰ ক্ৰিটিকেল এণ্ড পাৱাৰ দিছে পাৰ্টিশ্যন অফ ইণ্ডিয়া তাৰপিছত আছাম প্ৰদেশিং মহিলা সমিতি আপোনাৰ চন্দ্ৰপ্ৰভা শইকীয়ানী এইবোৰ ফিলিমছত এইবোৰ আহি থাকে আছামিজ কেৰেক্টাৰ কেনেকৈ ৰিফ্লেক্ট হৈছে ব্ৰাহ্ম সমাজ ব্ৰাহ্ম মুভমেণ্ট কি হয় আপুনি ফুলগুৰি দেৱা মানে এইবোৰ আৰু মই ছেগ্ৰিগেট কৰিছোঁ ইয়াততো এইটো আগতে ছেগ্ৰিগেট কৰা এতিয়াতো আপুনি ধৰক ইভেন হেৰি টাইপত ছেগ্ৰিগেট কৰিছোঁ যেনেকৈ এটা GI টেক প্ৰতিবাৰে এটা সুধি আছে GI টেক কি পালে অসমত যদি আপোনাৰ তাৰ আগৰবাৰ জাপিয়ে পালে এইবোৰ কুৱেশ্যনবোৰ কমন হয় এতিয়া আপুনি ধৰক যেনেকৈ এটা কুৱেশ্যন আছে মাইগ্ৰেশ্যনৰ ওপৰত বাৰে এই দুটা কুৱেশ্যন দিছেনে এটা দিছেনে এইটো চাওক মই এইটো দেখাইছোঁ আছাম ইজ দ্য এই কুৱেশ্যনটো চাওক কুৱেশ্যন নম্বৰ 11 আৰু কুৱেশ্যন নম্বৰ 12 কি ডিফাৰেঞ্চ আছে আছাম ইজ এ লিভিং ইক'লজিকেল মিউজিয়াম পঢ়ি চাওকচোন কুৱেশ্যনটো 11 আৰু 12 আছাম ইজ এ লিভিং ইক'লজিকেল পট দেখিছেনে এইটো ওৱান ডাইভাৰ্চিটি অফ ইথনিক আৰু এগেইন হেৰিটো চাওক এইটো কি 12 আৰু এইটোৰ মাজত পঢ়ি চাওকচোন অকণমানে ভিডিঅ'টো পজ কৰি কিবা ডিফাৰেঞ্চ আছে নেকি এইটো 2024ত আহিলে GS5ত এইটো আপোনাৰ GS5ত 2020ত আহিলে কুৱেশ্যন মানে তেনেকৈ কমনো আহে মানে এই এনচাৰটোৰ মাজত সাংঘাতিক আনচাৰত ডিফাৰেঞ্চ নাই কিন্তু যোনে আপুনি অলৰেডি প্ৰিপেয়াৰ কৰি আছে তেওঁলোকেতো জানে তো তেনেকৈ আপুনি গোটেইখিনি এতিয়া আছাম কালচাৰৰ ওপৰত কি কুৱেশ্যন আছে আছাম কালচাৰ হেডিং আছে আছাম লিটাৰেচাৰৰ ওপৰত কি কুৱেশ্যন আহিছে দেখিছেনে লিটাৰেচাৰ এইটো কুৱেশ্যন চাওক 2022ত কি আহিলে মই অলৰেডি সৈন্য দেখাইছোঁ 22ত যোনটো বস্তু আহিছে যে জ্ঞানপীঠ বঁটা কোনে পালে 2000 কৈছে যে জ্ঞানপীঠ বঁটা এখন পায় এইটো GS5ৰ কুৱেশ্যন এইটো এগেইন GS5ৰ কুৱেশ্যন কিছুমান আকৌ ইভেন হেৰিয়ৰো মিল থাকে মানে GS3ত আহে আৰু GS3ত অহা কুৱেশ্যনটো আকৌ GS5ত আহি যায় মানে এতিয়া বিহু নৃত্য কালচাৰ এইবোৰৰ ওপৰত মানে ফিউজন এতিয়া আছামিজ মিউজিকৰ ওপৰত আছে তাত আপোনাৰ চিলেবাছটোত তো চিলেবাছটোত আছে কাৰণে এইখিনি আপোনাৰ এইখিনি আছে মানে এইখিনি গোটেইখিনি অসমতে ইণ্ডাষ্ট্ৰীত মই ক'লোৱে বেল মেটেল ইণ্ডাষ্ট্ৰী টি ইণ্ডাষ্ট্ৰী 2000 GS5ত আহিলে দেখিছেনে এইটো GS1ত আহিছে দেখিছেনে 2020 চনত GS1ত আহিলে বেল মেটেল আকৌ এইবোৰ GS5ত দি দিব পাৰে বেল মেটেলটো তো গতিকে মানে PIQৰ ওপৰত কমাণ্ডটো আনক কাৰণ বহুত কুৱেশ্যন দে গেট ৰিপিটেড এভৰি ইয়াৰ তেনেকৈ মই আপোনাক এথিক্স দেখাইছোঁ লাষ্ট মানে GS5 বুজি পালে এইটো এনেকৈ আপোনাৰ থাকিব আপুনি এটা অভাৰভিউ এটা কৰি ল'ব আৰু আপোনাৰ ধৰক আপোনাৰ কি থাকি গ'ল এছে মই ক'লোঁ এথিক্সতো মই সেইদিনা আপোনাৰ অলপ বস্তু দেখাইছিলোঁৱে কেনেকৈ কি হয় আৰু এথিক্সো ইম্পৰ্টেণ্ট ধৰক এথিক্সো আপুনি ধৰক APSC এটা হিউমেন ইণ্টাৰফেচত দেখিছেনে কিটা কুৱেশ্যন আহিছে ইভেন আপুনি প্ৰিলিমছত UPSCত অহা কুৱেশ্যনকেইটা আৰু এথিক্সত অকল 4খন পেপাৰহে আছে আমাৰ কিন্তু UPSCত আকৌ বহুত আছে 1খন দিছেনে একেলগে আপুনি হৈ লওক আপুনি টেলিগ্ৰামতে পাই যাব য'তে ত'তে পাই যাব এইবোৰ ইমান ডাঙৰ বস্তু নহয় এইবোৰ য'তে ত'তে আছে এতিয়া ধৰক যাৰ ইভেন মই সেইদিনা দেখাইছিলোঁ যে এথিক্সত কেনেকৈ 148 মানুহে পাইছে এতিয়া ধৰক হোৱাট ডু আণ্ডাৰষ্টেণ্ড বাই ভেলু এণ্ড এথিক্স এইবোৰ ডাইৰেক্ট কুৱেশ্যন আহিছে ইয়াতো আপোনাৰ এই তেনেকুৱা টাইপৰ কুৱেশ্যন এটা APSCটো আহিছিল মানে মই আৰু ল আৰু এথিক্সৰ মাজত ডিফাৰেঞ্চ সুধিছিলে নেকি মানে সুধে তেনেকৈ ভেলু আৰু ল মাজত ৰুল আৰু ৰেগুলেশ্যনৰ মাজত ডিফাৰেঞ্চবোৰ তেনেকুৱা ধৰণে কুৱেশ্যনবোৰ ৰিপিটেড হয় মানে আৰু বুজিলে আপুনি বাকীবোৰ বুজি পাবলৈও টাইম হ'ব আৰু ভইচ অফ কনচাইজ এইবোৰ বাৰু ইয়াত নাছিলে হোৱাট ডু মিন বাই এছপায়াৰ ফৰ হেপিনেছ মানে গোটেই পেপাৰখনত যদি আপুনি এটা চাই লয় ন কিৱৰ্ডকেইটা চাই লয় ন মই সেইদিনা আগৰ ভিডিঅ'টো 148ত ভিডিঅ'টো চাব আপুনি চালে কিন্তু লিংক কৰিব পাব বহুতকেইজনে মোক কৈছে 148 পোৱা বুলি মই এটা ৰিচেণ্ট ভিডিঅ' এটা দিছোঁ তাত আপুনি চাব এথিক্সত কেনেকৈ কিৱৰ্ডলৈ মই দেখাইছোঁ মানে কিৱৰ্ড লৈ আপুনি লিংক কৰি চাব পাৰে আৰু সেইটোত টাইম বাচিব বেলেগ একো নাই আৰু টাইমটো বাছে আৰু সেই কুৱেশ্যনবোৰ একেলগে চাওক আৰু UPSCৰ লগত APSC কেছ ষ্টাডিছৰ ভাই ডিফাৰেঞ্চ আছে কিন্তু বহুতে যদি ভাবি আছে UPSC চেণ্ট্ৰিক মই প্ৰিপেৰেশ্যন কৰি দিম UPSCত মই আমুকত লৈ আছোঁ তেনেকৈ লৈ আছোঁ এথিক্সত কিন্তু ইয়াত ডিফাৰেঞ্চ আছে কিন্তু মই এইটো আপোনাক আগতেই এলাৰ্ম দিলোঁ কিয় বিকজ UPSCৰ যোনটো এথিক্স তাৰ কেছ ষ্টাডিজবোৰ চাব বেছিভাগ কিন্তু বহুত ডাঙৰ সেইটো টাইপত যদি কেছ ষ্টাডিজ আহিবলৈ হয় আৰু টাইম বেয়া হ'ব কিন্তু মই নকওঁ কাইলৈ নাহেনে বুলি কাৰণ এতিয়া যেনেকৈ মই এবাৰ এথিক্সৰ কথা যে কি চিছেটৰ কথা ক'লোঁ যে চিছেট সদায় যি আহি আছে টানাই গ'ল এবাৰ তো সেইকাৰণে মই ক'ব নোৱাৰোঁ কিন্তু আজিলৈকে কিন্তু এইটো এতিয়ালৈকে APSC কুৱেশ্যনবোৰ হেৰি এথিক্সবোৰৰ মাজত ডিফাৰেঞ্চ আছে আমাৰ এইবোৰ চব চাৰ্কুল অফিচাৰৰ কথা সোধে DC কথা সোধে তাত ক'ৰবাৰ কিবা কোম্পানী মেনেজাৰ আপোনাক সেইবোৰ বনায় আৰু এথিক্সৰ কেছ ষ্টাডিজবোৰ ডাঙৰ ডিফাৰেঞ্চ আছে আপুনি চালে আপুনি ক্লিয়াৰলি আইডিয়া আহি যাব তো গতিকে অভাৰঅল এনেকৈ যদি আপুনি প্ৰথম ৰুল ইজ চিম্পল মানে সামাৰাইজ কৰি দিবলৈ হ'লে পুৰা জোজ দি আৰম্ভ কৰক যদি কৰিছে এইটো লাষ্ট শৰাইঘাটৰ শেষ ৰণ আৰু পৰীক্ষা দি থাকিব নালাগে যদি ইচ্ছা কৰিছে মানে এবাৰে পুৰা জানক যদি প্ৰিলিমছ গৈছে বহুত এনেকুৱা মানুহ মেইনছৰ বাঘা মানুহ যোন আছিল অলৰেডি সাৰ্ভিছত থকা মানুহ বহুতৰ ক্লিয়াৰ হোৱা নাই মানে প্ৰিলিমছ এইটো কাটঅপত তো গতিকে আপুনি যদি সোমাইছে এইটো টেক ইজ এন অপৰচুনিটি মানে এইটোত আৰু ৱেষ্ট নকৰিব যদি নাইও সোমোৱা ষ্টিল আপুনি যদি ভাবিছে যে পঢ়িম এইবাৰে মেইনছৰ পৰ্চনটো শেষ কৰি থওঁ তাৰ পাছত কিবা আৰু বেকআপ হৈ যাব আৰু নেক্সট ইমিডিয়েট আপোনাৰ পৰীক্ষা চৰীক্ষা এটা যদি নাই এনেই ৰনা ধনা কৰি থাকি
কাটি কুটি লাভ নাই মানে যে কি হ'ব কি কৰিব আপুনি পঢ়ক আৰু বেটাৰ তাতকে এজ ইফ মেইনছ লিখিম তো তেনেকে এইখিনি কৰি পেলাই পঢ়ক তো ভাষণ বহুত হৈ গ'ল বাকী এইটোৰ হ'লে মই কিনো ক'ম যোনটো আমাৰ এপ আছে এপটোত মই কিছুমান বস্তু দি থাকোঁ তো আপুনি এপটো আপুনি ডাউনলোড কৰি ল'ব পাৰে আৰু টেলিগ্ৰাম চেনেলটো আপুনি ফ'ল' কৰিলে টেলিগ্ৰামতো মই কিছুমান বস্তু দি দিওঁ এইবোৰ আপোনাৰ ধৰক যিবোৰ পাৰি সেইবোৰ মই দি দিম এইখিনি লৈ বা এছে বাই আপোনাক মই চিডিউলটো যদি মানুহে কৈ থাকে চিডিউলটো মই আগত দিয়ে থৈছোঁ আপুনি তাতে লৈ ল'ব পাৰে তো এপটো আমি ইয়াৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰে তো এপটো QR কোড বা এইটো গুগল প্লে ষ্টৰত এটেম্প বুলি মাৰিলে এইটো পাব তাতে আপুনি এইখিনি থাকিব অভাৰঅল আপুনি নিজে আৰম্ভ কৰক এজ ইফ এইটো লাষ্ট এটেম্প